নমস্কাৰ ওয়েলকাম টু দিস ভিডিও। আজি ভিডিওত আমি পাক অধিকৃত কাশ্মীৰ বা যাক পিওকে বুলিও কোৱা হয় তাৰ বিষয়ে আলোচনা কৰিম আৰু ভাৰত পাকিস্তানৰ যেটো প্ৰথম যুদ্ধ হৈছিল সেইটো বিষয়ে আলোচনা কৰিম। আসল কথা ক'বলৈ গ'লে ভাৰত পাকিস্তানৰ প্ৰথম যুদ্ধৰ সৈতে পাক অধিকৃত কাশ্মীৰৰ সম্পৰ্ক আছে। কি সম্পৰ্ক কেনেকৈ আছে সেইখিনি কথা আলোচনা কৰা হ'ব। আৰু ইয়াত আপোনালোকে মেপটো দেখিব পাৰিছে, কাশ্মীৰৰ যেটো অৰিজিনেল মেপ হয়। এইখিনি মানে আজি মানে ভাৰতীয় কাশ্মীৰৰ এইখিনি অঞ্চল, এইখিনি চাইনাই দখল কৰা কাশ্মীৰৰ অঞ্চল যাক আকসাই চীন বুলিও কোৱা হয়। আৰু এইখিনি যেটো গ্ৰীণ কালাৰত এইখিনি অঞ্চল হ'ল পিওকে, যাক পাক অকুপাইড কাশ্মীৰ বা অসমীয়াত পাক অধিকৃত কাশ্মীৰ বুলি কোৱা হয়। আৰু এইটো হ'ল লাইন অফ কণ্ট্ৰল। এই যেটো ইয়াত ডট ডট লাইন দেখিছে আপোনালোকে, এইখিনি হ'ল লাইন অফ কণ্ট্ৰল। আৰু লাইন অফ কণ্ট্ৰল কেনেকৈ হ'ল এইবিলাক কথা আজি ভিডিঅ'ত আলোচনা কৰা হ'ব। ওকে, আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'। এইখিনিতে সেইখিনি মানে যেটো অলৰেডি এইখিনি কথা কোৱা হৈছে। গ্ৰীণ হ'ল পাক অধিকৃত কাশ্মীৰ, এইখিনি হ'ল ভাৰতীয় কাশ্মীৰ, এইখিনি হ'ল চাইনাই দখল কৰা কাশ্মীৰ। গতিকে অলৰেডি কোৱা হৈছে আৰু লাইন অফ কণ্ট্ৰলৰ কথা কোৱা হৈছে। ইয়াতে দেখিছে আপোনালোকে কাৰ্গিল 1999ত কাৰ্গিলৰ যুদ্ধ হৈছিলে। আপোনালোকে জানে কাৰ্গিল যুদ্ধৰ বিষয়ে আমি অলৰেডি এইটো চেনেলত ভিডিঅ' বনাইছোঁ। সেইটোৰ লিংক পাইলে মই ওপৰৰ আই বাটনত দি দিম, সেইটো চাই ল'ব পাৰে কাৰ্গিল যুদ্ধৰ ভিডিঅ'। আচ্ছা, এতিয়া কথা হ'ল যে ভাৰত পাকিস্তানৰ যেটো প্ৰথম যুদ্ধ হৈছিলে 1947-1948, সেইটো যুদ্ধৰ বিষয়ে মই কিছু কথা আলোচনা কৰিম। চাওক, যেতিয়া ভাৰত স্বাধীন হয় 15 আগষ্ট 1947 চন, আৰু পাকিস্তানৰ স্বাধীন হয় তাৰ ঠিক এদিন আগে 14 আগষ্ট 1947 চন, তেতিয়া জম্মু আৰু কাশ্মীৰ কিন্তু ভাৰতৰ অংশ হোৱা নাছিল বা পাকিস্তানৰ অংশ হোৱা নাছিল। তেতিয়া জম্মু আৰু কাশ্মীৰত মানে ৰাজত্ব কৰা মানে যিজন ৰজা আছিলে, জম্মু কাশ্মীৰত তেতিয়া ৰজা আছিলে, তেখেতৰ নাম হ'ল মহাৰাজ হৰি সিং। আৰু মহাৰাজ হৰি সিং হিন্দু আছিলে, হিন্দু সম্প্ৰদায়ৰ। কিন্তু জম্মু আৰু কাশ্মীৰৰ যি মেজৰিটি পপুলেশ্যন, তেতিয়া মানে মেজৰিটি পপুলেশ্যন আছিলে মুছলিমসকল মেজৰিটি, আৰু হিন্দু আৰু শিখ, বহুতো হিন্দু আৰু শিখ মানুহ মাইনৰিটি আছিলে সেই সময়ৰ কাশ্মীৰৰ পপুলেশ্যন। গতিকে এতিয়া মুছলিম যিহেতু মেজৰিটি আছিলে, গতিকে এই যি মহাৰাজ হৰি সিং তেখেত ভাৰত জইন কৰিব বিচৰা নাছিলে। আৰু যিহেতু বহুতো মাইনৰিটি মানে হিন্দু আৰু শিখ আছে, গতিকে তেওঁ পাকিস্তানত জইন কৰিব বিচৰা নাছিলে। গতিকে মানে যেতিয়া ভাৰত স্বাধীন হয়, তেওঁলোকে মানে জম্মু আৰু কাশ্মীৰ এখন স্বাধীন ৰাজ্য হিচাপে মানে আছিলে, এক্সিষ্ট কৰিছিলে। কিন্তু পাকিস্তানৰ সদায় চকু আছিলে জম্মু আৰু কাশ্মীৰৰ ওপৰত। কাৰণ কি হ'ল? কাৰণ জম্মু আৰু কাশ্মীৰৰ যি মেজৰিটি মুছলিম পপুলেশ্যন, সেইকাৰণে পাকিস্তানে সদায় জম্মু আৰু কাশ্মীৰৰ ওপৰত নিজৰ চকু দি আহিছে। আজিও কাশ্মীৰত প্ৰায় সংঘৰ্ষ হোৱা দেখা যায়, কাৰণ পাকিস্তান জম্মু কাশ্মীৰত মানে সদায় অশান্তি কৰি আহিছে। আৰু যেতিয়া মানে আমাৰ দেশ স্বাধীন হয় তাৰ কিছুদিন পিছৰে পৰা পাকিস্তানে জম্মু আৰু কাশ্মীৰ আক্ৰমণ কৰাৰ পৰিকল্পনা আৰম্ভ কৰে। কাৰণ কাশ্মীৰ স্বাধীন আছিলে, কাশ্মীৰ বিশেষ শক্তিশালী ৰাজ্য নাছিলে। গতিকে পাকিস্তানে ভাবিছিলে যে কাশ্মীৰ আক্ৰমণ কৰি কাশ্মীৰখন যিহেতু মুছলিম বহুল ৰাজ্য হয়, পাকিস্তানে দখল কৰি ল'ব। আৰু এইগৰাকী ব্যক্তি হ'ল মহাৰাজ হৰি সিং। সেই সময়ৰ কাশ্মীৰৰ ৰজা এখেতেই আছিলে, মহাৰাজ হৰি সিং। আচ্ছা, এতিয়া কি হ'ল? কাশ্মীৰ দখল কৰিবৰ কাৰণে 1947ৰ অক্টোবৰ মাহত, চাওক অক্টোবৰ মাহ, আমাৰ দেশ স্বাধীন হৈছিলে আগষ্ট মাহ, তাৰ ঠিক 2 মাহ পিছত 22 অক্টোবৰ, তাৰ ঠিক 2 মাহ পিছত মানে পাস্তুন ট্ৰাইবেল মিলিচিয়া, মানে পাকিস্তানৰ এটা প্ৰভিন্স আছে খাইবাৰ পাখতুনখোৱা বুলি কয়, বা তেতিয়াৰ দিনত নৰ্থ ৱেষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ প্ৰভিন্স বুলি কোৱা হৈছিলে। তাত যিসকল জনজাতীয় আছে, সেই জনজাতিসকলৰ দ্বাৰা মানে গঠিত এক মানে মিলিচিয়া মানে সশস্ত্ৰ মানে সংগঠন। তেওঁলোক পুলিচো নহয়, তেওঁলোক মিলিটাৰীও নহয়। এই ট্ৰাইবেলসকল বা জনজাতিসকলৰ দ্বাৰা গঠন কৰা এক সশস্ত্ৰ সংগঠন পাকিস্তানে কাশ্মীৰ দখল কৰিবলৈ প্ৰেৰণ কৰে। আৰু সেই মিলিচিয়া বা সশস্ত্ৰ সংগঠনক পাকিস্তানৰ আৰ্মীৰ সেনাবাহিনীৰ জোৱানসকলেও কিছু পৰিমাণে সহায় কৰে, আৰু পাকিস্তানৰ সেনাবাহিনীৰ জোৱানো কিন্তু অংশগ্ৰহণ কৰিছিল। পোনপ্ৰথম তেওঁলোক যিটো বৰ্ডাৰ ৰিজন আছিল জম্মু আৰু কাশ্মীৰ আৰু পাকিস্তানৰ, সেই বৰ্ডাৰ বা যিবিলাক মানে সীমান্ত অঞ্চল, তাত আক্ৰমণ কৰে। আৰু সেই সময়ত জম্মু আৰু কাশ্মীৰৰ নিজস্ব ফ'ৰ্চ আছিল, যাক
JNK ষ্টেট ফ'ৰ্চ বা জম্মু এণ্ড কাশ্মীৰ ষ্টেট ফ'ৰ্চ বুলি কোৱা হয় আৰু যেতিয়া এই মিলিচিয়া বা সশস্ত্ৰ সংগঠনটোৱে আক্ৰমণ কৰে তেওঁলোকে মানে পিছলৈ আহে, তেওঁলোক আক্ৰমণ সহ্য কৰিব নোৱাৰি পিছুৱাই আহে আৰু সেই সূত্ৰে সেই বৰ্ডাৰ অঞ্চলৰ বহুতো চহৰ বহুতো অঞ্চল এই মিলিচিয়াসকলে দখল কৰে কাশ্মীৰৰ আৰু দখল কৰি তাত যিসকল মানুহ আছিলে তেওঁলোকক অত্যাচাৰ কৰে, লুটপাট কৰে, বহুতো মানুহক হত্যাও কৰে এই মিলিচিয়াসকলে। আৰু যি মহাৰাজ হৰি সিং আছিলে, মহাৰাজ হৰি সিঙৰ এটা ভয় আছিলে যে এই মিলিচিয়াসকল কিন্তু খুব সোনকালে যি জম্মু আৰু কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰো আক্ৰমণ কৰিব আৰু এইখিনি কথা উপলব্ধি কৰিব পাৰি তেখেতে ভাৰতলৈ ৰিকুৱেষ্ট কৰে যে আমাক সহায় কৰক। তেতিয়া কিন্তু কাশ্মীৰ ভাৰতৰ অংশ হোৱা নাছিলে আৰু যেতিয়া এই ট্ৰাইবেলসকলে মানে কাশ্মীৰ আক্ৰমণ কৰে তেতিয়া ভাৰতে বিশেষ এটা গুৰুত্ব দিয়া নাছিলে, কাৰণ যেহেতু কাশ্মীৰ স্বাধীন ৰাজ্য গতিকে ভাৰতে মানে ভাৰতৰ খুব এটা ইণ্টাৰেষ্ট নাছিলে। কিন্তু যেতিয়া মহাৰাজ হৰি সিঙে ভাৰত চৰকাৰক ৰিকুৱেষ্ট কৰে যে আমাক বচাওক আক্ৰমণৰ পৰা, তেতিয়া এটা চুক্তি স্বাক্ষৰ হয়। চুক্তি স্বাক্ষৰক কি ইনষ্ট্ৰুমেণ্ট অফ একচেছন মানে সংলগ্ন, যে কাশ্মীৰ ভাৰতে কাশ্মীৰক সহায় কৰিব কিন্তু তাৰ বিনিময়ত কাশ্মীৰ ভাৰতৰ সৈতে সংলগ্ন হ'ব লাগিব আৰু কাশ্মীৰ ভাৰতৰ এটা অংশ হ'ব। আৰু এই চুক্তি স্বাক্ষৰিত হয় 26 অক্টোবৰ 1947। 22 অক্টোবৰত আক্ৰমণ হয়, 26 অক্টোবৰ মানে 4-5 দিনৰ মূৰত এই চুক্তি কাশ্মীৰৰ মহাৰাজা আৰু ভাৰত চৰকাৰে স্বাক্ষৰ কৰে। ঠিক আছে, এতিয়া কি হ'ল, যিহেতু চুক্তি স্বাক্ষৰ হ'ল আৰু জম্মু আৰু কাশ্মীৰ ভাৰতৰ অংশ হ'ব বুলি তাৰ ৰজাজনে মানে সন্মতি দিলে, তেতিয়া কি হ'ল, ভাৰতে নিজৰ সৈন্য বাহিনীক কাশ্মীৰলৈ প্ৰেৰণ কৰে, শ্ৰীনগৰলৈ প্ৰেৰণ কৰে আৰু এই যি মানে ট্ৰাইবেলসকলে যি মিলিচিয়া খাইবাৰ পাখতুনখোৱাৰ যি পাস্তুন মিলিচিয়া আছিলে সেই পাস্তুন মিলিচিয়াক মানে পিছলৈ খেদি পঠিয়ায় আৰু সেই সূত্ৰেই যিহেতু ভাৰতীয় সৈন্য মানে যুদ্ধক্ষেত্ৰলৈ নামিলে পাকিস্তানেও নিজৰ সেনাবাহিনীক যুদ্ধক্ষেত্ৰলৈ মানে প্ৰেৰণ কৰে আৰু তেনেকৈ দুয়োখন দেশৰ মাজত প্ৰথমটো যুদ্ধ হৈছিলে অভাৰ কাশ্মীৰ, যাক ইণ্ডো পাক প্ৰথম ভাৰত পাকিস্তানৰ যুদ্ধ বুলিও কোৱা হয়। আৰু যিসকল অলৰেডি কোৱা হৈছে পাকিস্তানী ফ'ৰ্চ বা ট্ৰাইবেল মিলিচিয়াসকলক যি মানে ভাৰতে সৈন্যই বিভিন্ন অঞ্চলৰ পৰা খেদি পঠিয়ায়। এতিয়া কি হ'ল, ইয়াত ছবি এখন দেখা গৈছে য'ত ভাৰতীয় সেনাই যুদ্ধত অংশগ্ৰহণ কৰিছে আৰু ইয়াতো মানে যুদ্ধৰ বিভিন্ন ছবি দেখা গৈছে। এইখিনিতে বন্ধুসকল আপোনালোকক মানে মই ৰিচেণ্টলি ভিডিঅ' এটা বনাইছিলোঁ স্বাধীন ভাৰতৰ প্ৰথমটো বিত্তীয় কেলেংকাৰী আৰু তাৰ সৈতে এই কাশ্মীৰ যুদ্ধৰ কি সম্পৰ্ক যদি জানিব বিচাৰে মই আই বাটনত লিংক দি দিম, পাৰিলে সেইখনো আপোনালোকে চাই ল'ব পাৰে। এতিয়া নেক্সট কথা হ'ল যে যিহেতু মানে পাকিস্তানে কাশ্মীৰ ইলিগেলি কাশ্মীৰৰ এক বৃহৎ অংশ দখল কৰিলে, সেই সূত্ৰে ভাৰতে এইটো কথা ৰাষ্ট্ৰসংঘত উত্থাপন কৰিলে জানুৱাৰী 1948, মানে দেশ স্বাধীনৰ কেইমাহমান পিছতেই ৰাষ্ট্ৰসংঘত পাকিস্তানৰ বিৰুদ্ধে এই কথা উত্থাপন কৰিলে। ৰাষ্ট্ৰসংঘই কি কৰিলে, ৰাষ্ট্ৰসংঘই আলোচনা বিলোচনা কৰিলে আৰু চিজ ফায়াৰ মানে যি যুদ্ধবিৰতি চিজ ফায়াৰ আহ্বান কৰে। কোনদিনাখন আহ্বান কৰে, 1 জানুৱাৰী 1949, মানে চিজ ফায়াৰ মানে তাত যুদ্ধ বন্ধ হ'ব, ভাৰতীয় সেনা আৰু পাকিস্তানী সেনাৰ মাজত যি যুদ্ধ হৈ আছিলে বা তেনেকুৱা এটা পৰিস্থিতি হৈ আছিলে সেইখিনি সময়ত সেই যুদ্ধ বন্ধ হ'ব আৰু এইবুলি সিদ্ধান্ত লোৱা হৈছিলে যে যি য'ত আছে তাতেই থাকিব, মানে পাকিস্তানী সেনা যিখিনি বা পাকিস্তানৰ সেই ট্ৰাইবেল মিলিচিয়া যিমান ভিতৰলৈ সোমাই আছে সেইখিনিলৈকে থাকিব আৰু ভাৰতত যিখিনিলৈকে কাশ্মীৰৰ অঞ্চল ৰক্ষা কৰিব পাৰিছে সেইখিনিলৈকে থাকিব, কোনো আৰু যুদ্ধ নকৰে, কোনো বেছি আগুৱাই নাযায়। আৰু যিটো লাইন অফ কণ্ট্ৰল মই আপোনালোকক ভিডিঅ'ৰ আৰম্ভণিতে দেখুৱাইছিলোঁ, সেই লাইন অফ কণ্ট্ৰলটোক দুয়োখন দেশৰ সীমা হিচাপে ৰাষ্ট্ৰসংঘই স্বীকৃতি দিয়ে আৰু তাৰ ফলস্বৰূপে কি হ'ল, মানে কাশ্মীৰটো দুটা ভাগত ভাগ হ'ল। মেইনলি এটা হ'ল ভাৰতৰ কাশ্মীৰ, আনটো হ'ল পাকিস্তানে দখল কৰা কাশ্মীৰ, যাক POK বা পাক অকুপাইড কাশ্মীৰ বুলিও আমি জানো আজিৰ তাৰিখত। আৰু পাকিস্তানে সেই কাশ্মীৰকে আজাদ কাশ্মীৰ বুলি কয়, কাৰণ পাকিস্তানৰ এটা ধাৰণা যে কাশ্মীৰৰ সেইখিনি অংশ পাকিস্তানে মানে স্বাধীন কৰিছে।
আৰু অলৰেডি আলোচনা কৰা হৈছে লাইন অফ কণ্ট্ৰল ৰাষ্ট্ৰসংঘই স্বীকৃতি দিয়ে আৰু মানে যিখিনি দখল কৰিছিলে পাকিস্তানে সেইখিনি পাক অকুপাইড কাশ্মীৰ আৰু এইখিনি ভাৰতৰ কাশ্মীৰ বুলি মানে স্বীকৃতি দিয়ে ৰাষ্ট্ৰসংঘই পৰৱৰ্তী সময়ত কাশ্মীৰৰ কিছু অংশ মানে লাডাখৰ কিছু অংশ মানে চাইনাই দখল কৰি নিয়ে 1962 যুদ্ধত সেইখিনি আমি পৰৱৰ্তী সময়ত কেতিয়াবা আলোচনা কৰিম এতিয়া ফৰ্মেশ্যন অফ পিঅকে পাক অকুপাইড কাশ্মীৰ বা পাক অধিকৃত কাশ্মীৰ কেনেকৈ হ'ল আৰু চিজফায়াৰ হ'ল ৰাষ্ট্ৰসংঘৰ দ্বাৰা আৰু পাকিস্তানে জম্মু আৰু কাশ্মীৰৰ কিছু অংশ নিজৰ দখলত ৰাখিলে যাক আজাদ জম্মু এণ্ড কাশ্মীৰ আজাদ কাশ্মীৰ বুলিও কয় আৰু গিলগিট বাল্টিস্তান বুলিও কোৱা হয় ইয়াত গিলগিট বাল্টিস্তান দেখুওৱা হোৱা নাই যদিও তাৰে এটা অংশ আছে গিলগিট বাল্টিস্তান সেইখিনি পাকিস্তানে অধিগ্ৰহণ কৰে আৰু ভাৰতত এই পাক অধিকৃত কাশ্মীৰক পাক অকুপাইড কাশ্মীৰ বুলিও কোৱা হয় কাৰণ পাকিস্তানে অনৈতিকভাৱে বা ইলিগেলিহে সেইখিনি অঞ্চল দখল কৰিছিলে কাৰণ জম্মু আৰু কাশ্মীৰৰ ৰজাজনে স্বাধীনভাৱে থাকিব বিচাৰিছিলে আৰু তাত সত্ত্বেও পাকিস্তানে জম্মু আৰু কাশ্মীৰ নিজৰ বলৰ দ্বাৰা দখল কৰিব বিচাৰিছিলে সেইকাৰণে সেইখিনি জায়গাক পাক অকুপাইড কাশ্মীৰ বুলিও কোৱা হয় আৰু পাকিস্তানে তাত মানে গভৰ্ণমেণ্ট দিছে সেলফ গভৰ্ণমেণ্ট মানে স্বায়ত্ত শাসন দি থৈছে তাত লিমিটেড সীমিত স্বায়ত্ত শাসন গিলগিট বাল্টিস্তানক পাকিস্তানে নিজৰ ডাইৰেক্ট কণ্ট্ৰললৈ আনিছে পৰৱৰ্তী সময়ত আৰু আজিৰ তাৰিখত কিন্তু এই পাক অধিকৃত কাশ্মীৰ তাত মানে অশান্তি যথেষ্ট অশান্তি পাকিস্তানৰ সৈতে তেওঁলোকে থাকিব নিবিচাৰে তেওঁলোকে প্ৰায় আন্দোলন কৰে কিন্তু সেই আন্দোলনক পাকিস্তানৰ চৰকাৰে যথেষ্ট কঠোৰ হাতেৰে দমন কৰে আৰু এইখিনি অঞ্চলক পাকিস্তানে বিশেষ সুবিধা দিয়া নাই তাৰ মানুহখিনি মানে যথেষ্ট কষ্টৰে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে যি পিঅকেৰ জনসাধাৰণ সেই জনসাধাৰণে আৰু সেই তেতিয়াৰে পৰা ভাৰত আৰু পাকিস্তানৰ মাজত কাশ্মীৰক লৈ বিভিন্ন বিবাদ দেখা গৈছে আৰু সেই যুদ্ধকে ধৰি আজিলৈকে আৰু 3খনকৈ বেছি যুদ্ধ হৈছে ভাৰত আৰু পাকিস্তানৰ মাজত 1965ত যুদ্ধ হৈছে 1971ত যুদ্ধ হৈছে 1971 যুদ্ধ যদিও বাংলাদেশৰ কাৰণে আছিলে 1965 1971 আৰু 1999ৰ 1999 চনৰ কাৰ্গিল যুদ্ধ হৈছিলে কাৰ্গিল যুদ্ধৰ বিষয়ে আমি অলৰেডি আলোচনা কৰিছিলোঁ মই মানে আই বাটনত দি দিম আপোনালোকে চাই ল'ব ভিডিঅ'খন আৰু গতিকে এইখিনি আছিলে ফ্ৰেণ্ডছ আজিৰ আলোচনা কৰিবলগীয়া কথা ভাৰত আৰু পাকিস্তানৰ প্ৰথম যুদ্ধ আৰু কি ধৰণে পাক অধিকৃত কাশ্মীৰ হ'ল বা পাকিস্তানে ইলিগেলি আজিও কাশ্মীৰৰ এটা বৃহৎ অংশ অকুপাই কৰি আছে ইয়াত দেখিব পাৰিছে আপোনালোকে এইখিনি অঞ্চলক পিঅকে বুলিও কোৱা হয় সো ফ্ৰেণ্ডছ আই হোপ আজি ভিডিঅ'টো আপোনালোকে ইনফৰ্মেটিভ পাইছে যদি ভাল পাইছে ভিডিঅ'টো প্লিজ লাইক কৰক শ্বেয়াৰ কৰক চেনেলটো ছাবস্ক্ৰাইব কৰক ভাৰত পাক যুদ্ধৰ আৰু ভিডিঅ' মই মানে 1999ৰ বনাইছোঁ 1965 1971ৰ ভিডিঅ' মই বেলেগকৈ পাব্লিছ কৰিম আজি ভিডিঅ' চোৱাৰ কাৰণে যথেষ্ট ধন্যবাদ থেংক ইউ ভেৰি মাছ